Welcome to Exam Crackers Assam. মই জাহ্নবী হাজৰিকা আজি লৈ আহিছো অসমৰ ফেমাস পাৰ্সনালিটিজৰ বিষয়ে আমি অলৰেডি ডিসকাস কৰি আছো আমাৰ YouTube চেনেলত অলৰেডি আমাৰ ভিডিঅ'সমূহ গৈছে এতিয়ালৈকে পাৰ্ট 11 আমি ডিসকাস কৰিলো পাৰ্ট 11 লৈকে যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ চোৱা নাই আমাৰ YouTube চেনেলত গৈ আপোনালোকে ভিডিঅ'সমূহ চাই ল'ব সো আজি আমি পঢ়িব গৈ আছো সৰ্বেশ্বৰ বসুমতাৰী তপন শইকীয়া হেমচন্দ্ৰ গোস্বামী দ্ৰুৰ্ণৱ ভূঞা আৰু নয়নমণি শইকীয়াৰ বিষয়ে সো প্ৰথমে আমি সৰ্বেশ্বৰ বসুমতাৰীৰ বিষয়ে পঢ়ো ঠিক আছে He was born on 8 April 1962 তেখেতৰ জন্ম হৈছিল 1962 8 এপ্ৰিলত ঠিক আছে শ্ৰী বসুমতাৰী received education up to 5th standard at Bagidara LP school তেখেতে ক্লাস 5 লৈকেহে তেখেতৰ শিক্ষা গ্ৰহণ কৰিছিল At 13 years of age, he went to Bokaka Dhansidimukh and worked as a ploughman. 13 বছৰ বয়সতে ধনচিৰিমুখৰ বোকাখাটলৈ গৈ হালুৱা হিচাপে বা হালবোৱা কাম কৰিছিল ঠিক আছে So next আহিছো Sri Sarveshwar Bosumotari is a distinguished farmer currently serving as the member of Advisory Board of Fishery Department of Chirang District of Assam. Chirang District, Assam. Sri Sarveshwar Bosumotari এজন বিশিষ্ট কৃষক বৰ্তমান অসমৰ চিৰাং জিলাৰ মিন বিভাগৰ উপদেষ্টা মণ্ডলীৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে এতিয়া মিন মানে ফিশাৰী ওয়াৰ্ডটো শুনিলে আমাৰ মনলৈ আহে যে ফিশাৰী কলেজখন ক'ত আছেনো আমাৰ অসমৰ ফাৰ্ষ্ট ফিশাৰী কলেজখন হৈছে নগাঁও জিলাৰ ৰহাত অৱস্থিত Sri Bosumotari as the president of Panbari Banana Growers Society implemented many schemes and grew banana, orange and pineapple with a satisfactory production. Panbari কল খেতি সমাজৰ সভাপতি হিচাপে Sri Bosumotari বহু আঁচনি ৰূপায়ণ কৰি সন্তোষজনক উৎপাদনেৰে কল কমলা আৰু আনাৰসৰ খেতি কৰিছিল Next in 2007 he obtained training in fish farming he visited Andhra Pradesh Orissa and West Bengal and abroad he also obtained training on horticulture from Kailani University Kolkata 2007 চনত মিন পালনৰ প্ৰশিক্ষণ লাভ কৰে আৰু তেওঁ অন্ধ্ৰ প্ৰদেশ উৰিষ্যা পশ্চিম বংগ আৰু বিদেশ ভ্ৰমণ কৰিছিল সেই কাৰণে তেখেতে মানে অন্ধ্ৰ প্ৰদেশ উৰিষ্যা পশ্চিম বংগ আৰু বিদেশ ভ্ৰমণ কৰিব লগা হৈছিল কলকাতাৰ কল্যাণী বিশ্ববিদ্যালয়ৰ পৰাও তেওঁ উদ্যান শস্যৰ প্ৰশিক্ষণ লাভ কৰে ঠিক আছে He also got the Assam Gaurav by Governor of Assam in 2022-23 and Best Farmer Award by Assam Agriculture University in 2022. তেখেতৰ অসম গৌৰৱ 2022-23 অসম গৌৰৱ আৰু 2022 ত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা শ্ৰেষ্ঠ কৃষকৰ বঁটাও লাভ কৰে এতিয়া মোক কোৱা অসম কৃষি বিশ্ববিদ্যালয় ক'ত আছে অসমৰ কৃষি বিশ্ববিদ্যালয়খন আমাৰ ক'ত অৱস্থিত যোৰহাটত অৱস্থিত The President of India, Srimati Draupadi Murmu, conferred Padma Shri to Sarveshwar Bosumotari in the field of agriculture. তেখেতক agriculture fieldৰ কাৰণে দ্ৰৌপদী মুৰ্মুৱে তেখেতক আমাৰ প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মুৱে তেখেতক পদ্মশ্ৰী বঁটা দিছিল So next আমি আহিছো তপন শইকীয়া এতিয়া তপন শইকীয়া বুলি ক'লে আমি অসম বৈভৱ বঁটাটোলে আমাৰ মনত পৰে কাৰণ অসম বৈভৱ অলৰেডি 2021 ৰ পৰা প্ৰদান কৰি অহা হৈছে আমাৰ অসমৰ হাইয়েষ্ট সিভিল এৱাৰ্ড হয় হেকিটা হয় না নহয় প্ৰথম হৈছে অসম বৈভৱ পোৱা ব্যক্তিগৰাকী হৈছে ৰতন টাটা তেওঁ কেন্সাৰৰ কাৰণে কেন্সাৰ ইনষ্টিটিউটৰ কাৰণে তেখেতক এই বঁটা প্ৰদান কৰা হৈছিল আৰু নেক্সট হৈছে তপন শইকীয়া আৰু তপন শইকীয়াৰ পিছতে আৰু এজন ব্যক্তিয়ে লাভ কৰিছে তেখেত হৈছে ৰঞ্জন গগৈ আৰু ৰঞ্জন গগৈ কোন আছিল আমাৰ ৰঞ্জন গগৈ আমাৰ চিফ জাষ্টিস অফ ইণ্ডিয়া আছিল হয় Tapan Shaikia worked at the Tata Memorial Center, Mumbai from 1981 to 2004. Tapan Shaikia 1981 পৰা 2004 লৈ Mumbai Tata Memorial Center কাম কৰিছিল. Shaikia will be the second to receive the state's highest civilian award after Ratan Tata, Chairman Tata Trust, who was vested with the honor last year. যোৱা বছৰ এই সন্মানেৰে সন্মানিত হোৱা টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাৰ পিছতে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা লাভ কৰা দ্বিতীয় গৰাকী ব্যক্তি নেক্সট আমি আহিছো
The Assam government decided to give its top civilian award to Dr. Tapan Saikia, a respected oncologist from Mumbai known for his work in cancer care and public service. So, Assam Sarkar Hikra Assamar ek bota is a civilian award. প্ৰধানৰ সিদ্ধান্তলৈ মুম্বাই কৰ্কট ৰোগৰ যত্ন আৰু জনসেৱা কামৰ বাবে পৰিচিত মুম্বাইৰ সন্মানীয় অংকোলজিষ্ট ডক্টৰ তপন শইকীয়া The eminent doctor is a present working as the director of oncology science in Jaslok Hospital and Research Center, Mumbai. So next আমি আহিছো হেমচন্দ্ৰ গোস্বামী এতিয়া হেমচন্দ্ৰ গোস্বামী বুলি আমাৰ কেবাজনো হেমচন্দ্ৰ গোস্বামী আছে হয় হেমচন্দ্ৰ গোস্বামী হেমকোকৰ লগত জড়িত হৈ থকা এজনো হেমচন্দ্ৰ গোস্বামী আছে সো আজি আমি যিজন হেমচন্দ্ৰ গোস্বামী বিষয়ে পঢ়িব গৈ আছো তেখেতে পদ্মশ্ৰী বঁটা লাভ কৰিছে 2023 আৰু 2023 ত কেজি কোনে কোনে পদ্মশ্ৰী বঁটা লাভ কৰিছে তোমালোকে হেতু নোট ডাউন কৰিবা কাৰণ কেতিয়াবা তেখেত সকলৰ মাজৰে কোৱেশ্চন কৰিব পাৰে আৰু মই হয়তো তাৰে ভিতৰত কেজনমানৰ অলৰেডি আমি ক্লাছ বিলাকত ডিসকাস কৰি আহিছো তোমালোকে খিনি আমাৰ প্লেলিষ্টত গৈ চাব পাৰিবা আসাম ফেমাস পাৰ্সনালিটি তাৰ প্লেলিষ্টত হেতু প্লেলিষ্টতে তোমালোকে আজি সকলে অসম গৌৰৱ বা অসম গৌৰৱ আৰু পদ্মশ্ৰী বঁটা লাভ কৰিছে আমাৰ অসমৰ পৰা তেখেত সকলৰ বিষয়ে মই অলৰেডি ডিসকাস কৰিছো So Hemchandra Goswami was born on March 1st 1958 তেখেতৰ জন্ম কেতিয়া হৈছিল মাৰ্চৰ 1 তাৰিখে 1958 Hemchandra Goswami is a mass making artist from Assam's Majuli district তেখেতে কি আছিল মুখা শিল্পী আছিল আৰু পৰা মাজুলী ডিস্ট্ৰিক্টৰ তেখেত গৰাকী মুখা শিল্পী আছিল আৰু মাজুলী ডিস্ট্ৰিক্ট বুলি ক'লে আমি মাজুলীখন জোৰহাটৰ পৰা গৈ পেলাই মাজুলী ষ্টাৰ্ট হৈছে মানে নহয় নগাঁও জিলাৰ পৰা গৈ পেলাই হোজাই জিলা এখন হৈছে তেনেকে তোমালোকে হেতু মনত ৰাখিবা যে কোনখন জিলাৰ পৰা গৈ ভাঙি যেনেকা নগাঁও ডিস্ট্ৰিক্ট আছিল নগাঁওৰ পৰা গৈ পেলাই মৰিগাঁও ডিস্ট্ৰিক্ট এখন সেপাৰেট হৈছে মানে নহয় 1989 ত নগাঁওৰ পৰা মৰিগাঁও ডিস্ট্ৰিক্ট হৈছে তেনেকে মাজুলীখনো জোৰহাট আগতে জোৰহাটতে আছিল মাজুলী এতিয়া মাজুলী ইন্ডিপেন্ডেন্ট এখন ডিস্ট্ৰিক্ট হৈ গল এটা মাজুলী ডিস্ট্ৰিক্ট বুলি কোৱাৰ লগে লগে মাজুলীৰ ফাৰ্স্ট মানে তেখেত ফাৰ্স্ট মানে ডিসিজন কোন হয় হেতু এটা আমাৰ ইম্পৰ্টেন্ট হয় হয়নে নহয় পল্লৱ ঝা নাম পল্লৱ বুলি কোনবা এজন আছিল আইএস অফিচাৰ এজন তেখেত আছিল ফাৰ্স্ট কি আছিল ডিসি আছিল হয় শিল্পৰ ক্ষেত্ৰত আগবঢ়োৱাৰ বাবে তেখেতক সৰ্বোচ্চ অসমাৰিক বঁটা লাভ কৰে তেখেতে কি কৈছে হাইয়েষ্ট fourth highest civilian award Padma Shri in 2023 contribution in the field of art the next aisu Sri Goswami founded the Sukumar Kalapit Institute in Samaguri Satra Majuli to preserve and teach Kshatriya art and culture especially focusing on the traditional mask making heritage of the region for the benefit of future generation so ki hoise Sri Goswami bhavishyot projanmor subidharte অঞ্চলটো পৰস্পৰগত মুখা নিৰ্মাণৰ ঐতিহ্য বিশেষভাৱে গুৰুত্ব দি সত্ৰীয়া কলা সংস্কৃতি সংৰক্ষণ আৰু শিকোৱাৰ উদ্দেশ্যে সামগুৰি সত্ৰ মাজুলীত সুকুমাৰ কলাপীঠ প্ৰতিষ্ঠা কৰে এই সুকুমাৰ কলাটো কোনেনো প্ৰতিষ্ঠা কৰিছিল হেতু এটা আমাৰ কোৱেশ্চনত আহিব পাৰে তো আমি কি পালো হেমচন্দ্ৰ গোস্বামী আৰু হেমচন্দ্ৰ গোস্বামী কোন হয় তেখেতক 2023 হেমপ্ৰভা চুটিয়া আৰু তেনেকে আৰু কেইজনমান ব্যক্তি আছিল তেখেতৰ লগত হেমচন্দ্ৰ গোস্বামীকো পদ্মশ্ৰী বঁটা প্ৰদান কৰে তেখেতে এৱাৰ্ড সমূহ হৈছে 2022 তেওঁ পদ্মশ্ৰী এৱাৰ্ড পাইছে আৰু 2022 23 পাইছে তেওঁ পদ্মশ্ৰী এৱাৰ্ড আৰু 22 পাইছে তেওঁ প্ৰতিদিন আসাম ঠিক আছে প্ৰতিদিন আসামৰ পৰা তেওঁ এচিভাৰ এৱাৰ্ড ইন এক্সিলেন্স অন আৰ্ট বাই প্ৰতিদিন টাইম আসাম 2019 তেওঁ সংগীত নাটক একাডেমি এৱাৰ্ড আৰু 2018 লুইত পৰিয়াল লাইফ টাইম এচিভমেন্ট এৱাৰ্ড আৰু 2014 দামোদৰ দেৱ নেশনেল এৱাৰ্ড আৰু 2022 ৰিচিভ লা মেজৰ দা আনন্দ এৱাৰ্ড তেখেতে লাভ কৰিছে দ্ৰোণ ভূঞা আছে দ্ৰোণ ভূঞা সৰ্বেশ্বৰ বসুমতাৰী আৰু পাৰ্বতী বৰুৱা এইবাৰ আমাৰ পদ্মশ্ৰী বঁটা তেওঁলোকে লাভ কৰিছে পাৰ্বতী বৰুৱাৰ বিষয়ে আমি অলৰেডি আমি ডিসকাস কৰিছো আৰু আজি আমি সৰ্বেশ্বৰ বসুমতাৰীৰ বিষয়েও ডিসকাস কৰিলো এতিয়া আমি দ্ৰোণ ভূঞা বিষয়ে পঢ়িম হি was born on 1st January 1956 in the village Satghoria of Sipazhar in the district of Dorong in a poor family so তেখেতে এটা দুখীয়া পৰিয়ালত দৰং জিলাৰ সিপাঝাৰৰ সাতঘৰীয়া গাঁৱত তেখেতৰ জন্ম হৈছিল 1 জানুৱাৰী 1956
He was interested more towards the Sukonani Sangit and Deodhani dance. তেওঁ সুকননী সংগীত আৰু দেওধানী নৃত্যৰ প্ৰতি তেওঁৰ অধিক আগ্ৰহ আছিল he acted in different dramas like Village Girl, Chandrahangsa, Lalasar Belly, etc. তো তেখেতে ড্ৰামাও কৰিছিলে ঠিক আছে দ্ৰোণ ভূঞাই ড্ৰামাটো তেওঁ আছিলে সো Village Girl আৰু চন্দ্ৰহাংসা আৰু লালাসৰ বেলি তেখেতে তাত এক্টিং কৰিছিল His father sent him to accompany Mr. Ratneswar Bora, a Uja of Sukonani Ujapali, for learning from where he was attached with Ujapali culture. তেওঁ দেউতাকে তেওঁক শ্ৰীযুত ৰত্নেশ্বৰ বৰা যি কোন আছিল এজন উজাপালি আছিল আৰু এই উজাৰ লগত তেওঁ পঠিয়াইছিল যাৰ পৰা তেখেতে উজাপালি সংস্কৃতিৰ লগত আকৰ্ষিত হৈছিল He started practicing Ujapali under the leadership of late Chandrakanta Nath Uja, who was also a prominent leader. তেওঁ কি কৰিছিলে প্ৰয়াত চন্দ্ৰকান্ত উজাৰ লগত প্ৰয়াত চন্দ্ৰকান্ত নাথ উজাৰ নেতৃত্বত তেওঁ উজাপালি চৰ্চা আৰম্ভ কৰে Sri Bhuiya performed Sukonani Ujapali and Deodhani dance in the Pragati field of Delhi in 1972. তেখেতে ভুইয়াই মানে দ্ৰোণ ভুইয়াই 1972 তে দিল্লীৰ প্ৰগতি পথাৰত সুকননী উজাপালি আৰু দেওধানী নৃত্য পৰিবেশন কৰে এটা দেওধানী নৃত্য বুলি কোৱাৰ লগে লগে আমি হেতু কাৰ লগত জড়িত তোমালোকে জানানে দেওধানী ডান্স এটা আমি পাইছিলো হয় না নহয় বড়ো সকলৰ দেওধানী ডান্স এটা আমি পাইছিলো হয় যত কি কৰে মনসা পূজা কৰে আৰু দ্ৰোণ ভূঞাও এই দেওধানী নৃত্য পৰিবেশন কৰিছিল হি ইজ এক্সপাৰ্ট ইন পাৰফৰ্মিং ড্ৰাম তেখেতে ড্ৰাম পৰিবেশনতো বিশেষজ্ঞ আছিল এক্সপাৰ্ট আছিল তেখেতে গৰাকী হি অলসো এস্টাবলিশ এ ট্ৰেইনিং চেণ্টাৰ ইন হিজ ওন ৰেসিডেন্স ট্ৰেডিশনাল পাৰফৰ্মিং আৰ্ট চেণ্টাৰ ইন 2009 টু ট্ৰেইন ইন্টাৰেষ্টেড আৰ্টিষ্ট তেওঁ কি কৰিছিল 2009 ত তেওঁ নিজৰ ঘৰতেই ট্ৰেডিশনাল পাৰফৰ্মিং আৰ্ট Center এটা তেওঁ প্ৰশিক্ষণ কেন্দ্ৰ এটা স্থাপন কৰিছিল আৰু যিসকলে ইন্টাৰেষ্ট আছিল সেইসকলক তেওঁ প্ৰশিক্ষণ দিয়াইছিল Sri Bhuiya has got numerous honors তেখেতে অসংখ্য সন্মান লাভ কৰিছে Some of the prizes are Guru title TITLE হ'ব লাগে from the Ministry of Culture in 2009 তেওঁ 2009 ত Ministry of Culture ৰ পৰা তেওঁ গুৰু টাইটেল পাইছিল আৰু মিৱা এৱাৰ্ড পাইছিল মীৰা এৱাৰ্ড পাইছিল তেখেতে 2012 ত organized by ৰাষ্ট্ৰীয় নাট্য এণ্ড লোককলা মহোৎসৱ in আগ্ৰাৰ যোনটো লোককলা মহোৎসৱ আছে আৰু ৰাষ্ট্ৰীয় নাট্য তেওঁ তেখেতসকলৰ আন্ডাৰত তেখেতসকলে তেওঁ মীৰা এৱাৰ্ড তেখেতক দিছিল হয় না নহয় আর এডা কালিন বটা 2019 and বিষ্ণু ৰাভা বটা 2021 তেখেতে কালিন বটা আৰু বিষ্ণু ৰাভা বটাও তেখেতে পাইছিল বাই কালচাৰাল এফেয়াৰ্স আসাম ৰবীন্দ্ৰ ভৱন গুৱাহাটী and the Assam Gaurav 2023 আৰু আসাম গৌৰৱ এৱাৰ্ডো তেখেতে 2023 লাভ কৰিছে ইয়াৰে কিছুমান পুৰস্কাৰ হল 2009 চনত সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা গুৰু টাইটেল এটো আমি অলৰেডি ইংলিশত পঢ়িছোৱে ঠিক আছে Next is the President of India, Srimati Draupadi Murmu, honored Sri Drona Bhuiya with the Padma Shri for his contribution to the field of art in civil investitures ceremony in New Delhi. So, Bharator Rashtrapati Murmuria Nutun Dilit Draupadi Murmue Nutun Dilit Okomarik Binugor Kolakhetola Agbohua Abodana Babe Sri Drona Bhuiya Padma Shri Konmanito Kore. So, next time is to Noyanmani Soikia. Noyanmani Soikia, born on September 21, 1988, is an Indian female international lawn bowler. Okay. In 2023, she was chosen by the Indian national team to compete in the prestigious 2023 World Bowls Championship, where she took part in both the women's pairs and women's fours events. The 2023 ভাৰতীয় জাতীয় দলে 2023 চনৰ অসন্মানীয় বিশ্ব বাউল চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত কৰে যত মহিলা আৰু মহিলা পেয়াৰ্স বা মহিলা জোৰা আৰু মহিলা চতুৰ্থ দুয়োটা ইভেন্টতে অংশগ্ৰহণ কৰে She has represented India at 3 Commonwealth Games. It's a Commonwealth Games now. 3খন Commonwealth Games তে তেওঁ আমাৰ ইন্ডিয়াক প্ৰতিনিধিত্ব কৰিছে So in the Asian Lawn Bowls Championship, Soikia secured gold in the women's triples in 2017 and bronze in the women's fours in 2018. The Asian Lawn Bowls Championship of Soikia 2017 or Mohila triples at Hun Aru 2018 or Mohila Sotuto Hakat Bronzer Podok laugh Kore.
In 2023, she won the fourth gold medal at the 14th Asian Lawn Bowls Championship in Kuala Lumpur, and the following year won the gold medal in the pairs at the 15th Asian Lawn Bowls Championship held in Pattaya, Thailand during March 2024. ঠিক আছে? So next is, she has been awarded Arjuna Award 2022 by Government of India. Etia Arjuna Award amar first Ahomor Arjuna Award buli kole ami kar nam lobo lagibo Bhogeshwar Borua. Bhogeshwar Boruar pisote Monalisa Mehta Boruar nam lobo lagibo. Aru aji etia ami kak palo? Etia ami Noyanmoniya Soikiaru nam paisu Arjuna Award poa. ঠিক আছে? So 2022 Bharat Sarkar pra Arjun bota tekhetok prodan korise. এতিয়া আমি আহিছো ফার্স্ট যিগৰাকী আমাৰ অৰ্জুন এৱাৰ্ড বঁটা লাভ কৰিছিল তেখেত হৈছে ভোগেশ্বৰ বৰুৱা আমি ভোগেশ্বৰ বৰুৱাৰ বিষয়ে অকমান পঢ়িলো হি ইজ দ্য ফার্স্ট আসামিজ টু ৰিসিভ দ্য অৰ্জুন এৱাৰ্ড এ প্ৰেষ্টিজিয়াছ অনাৰ ইন ইণ্ডিয়া ৰিকগনাইজিং হিজ এচিভমেন্টছ ইন স্পৰ্টছ ভোগেশ্বৰ বৰুৱা was born on 3rd September 1940 তেখেতৰ জন্ম কেতিয়া হৈছিল 3rd September 1940 ভোগেশ্বৰ বৰুৱা বাৰ্থডে is celebrated on 3rd September every year in Assam, which was named the Obirisi Sports Day in his honor. Okay, এই যে 3rd September তেখেতৰ জন্ম হৈছিল এই তেখেতৰ জন্ম হোৱা দিনটোতে Obirisi Sports Day হিচাপে পালন কৰা হয় গতিকে তোমালোকক এটো সুধিব পাৰে যে ৰাইনো ডে কেতিয়া পালন কৰা হয় ৰাইনো ডে সেপ্টেম্বৰ মাহতে পালন কৰা হয় না নহয় এই তেনেকে 3rd September দিনটো আমি আজি কি পালো Obirisi Day হিচাপে পালন কৰা হয় কাৰ মেমৰি কাৰ সোঁৱৰণিত ভোগেশ্বৰ বৰুৱাৰ মেমৰিত ঠিক আছে আমি এটা কোয়েশ্চন খানে আমি কোয়েশ্চন অলপ লৈ আহিছো what was Sri Bosumatary's occupation at the age of 13 তেখেতে কি আছিল গৰাকী আমি কি পাইছিলো টিচাৰ ফ্লাফম্যান ডক্টৰ ইঞ্জিনিয়াৰ কি আছিল ফ্লাফম্যান so right answer B okay next question who offered the Padma Shri to Sri Sarveshwar Bosumatary in the field of agriculture 2020-23 কোনে দিছিল Padma Shri বঁটা তেখেতক দিছিল প্ৰেসিডেন্ট অফ ইন্ডিয়া হয় না নহয় প্ৰেসিডেন্ট অফ ইন্ডিয়া আৰু প্ৰেসিডেন্ট অফ আমাৰ প্ৰেসিডেন্ট গৰাকী নাম কি হৈছে প্ৰেজেন্ট আমাৰ প্ৰেসিডেন্ট গৰাকীৰ নাম হৈছে দ্ৰৌপদী মুৰ্মু next question who will be the second person to receive the state's highest civilian award after Ratan Tata কোন আছিল তপন শইকীয়া মুকেশ আম্বানী নাৰায়ণ মূৰ্তি আজিম প্ৰেমজী so right answer কি অনকোলজিষ্ট তেখেত আছিল তপন শইকীয়া so right answer হৈছে A তপন শইকীয়া Next question, what is the current position of Dr. Tapan Soikia? Tapan Soikia বৰ্তমান position to কি মানে তেওঁ কি কৰি আছে বৰ্তমান Director of Oncology Science at Jaslok Hospital and Research Center Mumbai, Chief Surgeon at AIIMS New Delhi, Professor of Medicine at Harvard University, Head of Oncology Department at Mayo Clinic Rochester. So right answer কি হ'ব right answer হ'ব A okay So next question, for what reason Shyamchandra Goswami received the Padma Shri Award in 2023? কিহৰ কাৰণে তেখেতক Padma Shri Award দিছিলে? কিহৰ কাৰণে? Contribution to literature, excellence in sports, achievement in science, contribution in the field of art. কিহৰ কাৰণে? Right answer হ'ব D. The next question, which of the following awards did Shyamchandra Goswami receive 2022? 2022 Shyamchandra Goswami তলৰ কোনটো বঁটা লাভ কৰিছিল? Padma Shri Achiever Award in Excellence on Art by Pratidian Time Assam, Sangeet Natak Academy, or Louis Puriat Lifetime Achievement Award. So right answer কি হ'ব? Answer B. Achiever Award in Excellence on Art by Pratidian Time. So next question, in which place Shyamchandra Goswami was born? তেখেতৰ জন্ম ক'ত হৈছিল? Blaze Sadbhoria Dorong District, Sipazhar Dorong District, Blaze Sadbhoria Sipazhar District, Blaze Dorong Sipazhar District. So right answer to কি হ'ব? Right answer হ'ব A. Next question, who honored Sri Drona Bhuya with the Padma Shri Award for his contribution to the field of art? কোনে মানে কলা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে দ্ৰোণ ভূঞাক পদ্মশ্ৰী বঁটাৰে কোনে সন্মানিত কৰে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া প্ৰেচিডেন্ট অফ ইণ্ডিয়া চিফ মিনিষ্টাৰ অফ আসাম গভৰ্ণৰ অফ আসাম সো ৰাইট আনসাৰটো আমি অলৰেডি জানিছো the right answer হ'ব B. So next question, in which year Noyanmoni Soikia selected by the Indian national team to participate in the 2023 World Bowls Championship? কোনটো ইয়াৰত হৈছিলে? Answer D. 2023. Next question, in which year was Noyanmoni Soikia awarded the Arjuna Award by the Government of India?
কেতিয়া তেওঁক অৰ্জুন এৱাৰ্ড প্ৰদান কৰা হয় 2019 2022 2021 2022 so right answer কি হ'ব right answer হৈছে 2022 the next question who is the first Assamese to receive the Arjuna Award a prestigious honor in India কোন হ'ব হিমা দাস বাইচুং ভুটিয়া ভোগেশ্বৰ বৰুৱা আৰু দুটি চান্দ so right answer কি হ'ব বাইচুং ভুটিয়া হেতুটো হ'বই নোৱাৰে ফাৰ্স্ট অসমীয়া তেওঁলোক নহয় দুটি চান্দ অসমীয়া নহয় হিমা দাস আৰু ভোগেশ্বৰ বৰুৱা ভিতৰত আমাৰ কনফিউজ হয় না নহয় so right answer কি হ'ব ভোগেশ্বৰ বৰুৱা আৰু ভোগেশ্বৰ বৰুৱা যেন্তু জন্মদিনটোত কি বুলি পালন কৰা হয় অভিৰুচি স্পৰ্টছ ডে হিচাপে পালন কৰা হয় 3rd September okay thank you for watching আপোনালোকে আমাৰ টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলৰ লগত জড়িত হৈ থাকিব আৰু আমাৰ ভিডিঅ' সমূহ পাবৰ কাৰণে আমাৰ YouTube চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ